আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰটো হৈছে আপোনাৰ গ্ৰাম্য উন্নয়নৰ টিকাভিত্তিক কৰ্মচাৰীসকলৰ এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰি আপোনালোকে স্কিপ নকৰি সকলোৱে আমাৰ ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব আৰু প্ৰতিগৰাকী আমাৰ গ্ৰাম্য উন্নয়নৰ টিকাভিত্তিক কৰ্মচাৰীসকলে যাতে নেকি এইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব নিশ্চয় আপোনালোকে স্ক্ৰীনত ফটো কৰিছে এখন নিউজ পেপাৰ হেডলাইনত ইয়াত উল্লেখ কৰিছে যে গ্ৰাম্য উন্নয়নৰ টিকাভিত্তিক কৰ্মচাৰী কৰ্মবিৰতি যেহেতু তেখেতসকলৰ সমস্যাখিনি অসম চৰকাৰে বৰ্তমানলৈকে সমাধান কৰা হোৱা নাই তেখেতসকলক টিকাভিত্তিক হিচাপে নিযুক্তি প্ৰদান কৰি বিভিন্ন ধৰণৰ সমস্যাৰ জৰ্জৰিত কৰি ৰাখিছে আৰু সেইভাবে তেখেতসকলে সেই সকলোবিলাক সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ বা অসম চৰকাৰক দৃষ্টিগোচৰ কৰাবৰ কাৰণে বিষয়টো যেহেতু তেখেতসকলৰ সমস্যাবিলাক সমাধান কৰাৰ আৰু যাতে নেকি অসম চৰকাৰে এটা সঠিক সিদ্ধান্ত লয় সেই সকলোবিলাক লৈ তেখেতসকলে এটা কৰ্মবিৰতিৰ হয়তো সিদ্ধান্ত গ্ৰহণ কৰিছে সেয়া নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে আৰু তেখেতসকলে কি ধৰণে সেইখিনি কৰ্মবিৰতি পালন কৰিব লৈছে সেয়া আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম আপোনালোকে স্কিপ নকৰি সকলোৱে ভিডিঅ'টো চাই থাকিব আৰু নিশ্চয় আপোনালোকে স্ক্ৰীন প্ৰত্যক্ষ কৰি ইয়াত লিখিছে সাম্প্ৰতিক সময়ত শাসনাধীন বিজেপি চৰকাৰৰ নৱনিযুক্তিৰ ক্ষেত্ৰত যেনেদৰে গুৰুত্ব প্ৰদান কৰিছে য'ত বহু শিক্ষিত নিবনুৱাই পোহৰৰ ভাত দেখিছে তেনেস্থলত কিন্তু অসমৰ বিভিন্ন চৰকাৰী কাৰ্যালয়ত নিয়োজিত টিকাভিত্তিকভাৱে কৰ্ম সম্পাদন কৰি অহা কৰ্মচাৰীয়ে উচিত প্ৰাপ্যৰ পৰা বঞ্চিত হৈ আছে যাৰ বাবে বিভিন্ন সময়ত তেওঁলোকে প্ৰাপ্য বিচাৰি চৰকাৰী দৃষ্টি নিক্ষেপণ কৰিবলৈ গণতান্ত্ৰিক মাধ্যমেৰে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে সমান্তৰালকৈ আজি চৰাইদেউ জিলাৰ আপোনাৰ হাফেকাটি উন্নয়ন খণ্ডৰ চহৰত টিকাভিত্তিক কৰ্মচাৰীসকলে কৰ্মবিৰতি আৰু অৱস্থান ধৰ্মঘটৰ প্ৰতিবাদ সাব্যস্ত কৰে পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগৰ টিকাভিত্তিক কৰ্মচাৰী উন্নয়ন পৰিষদৰ হাফেকাটি উন্নয়ন খণ্ড সমিতিৰ অধীনত কৰ্মচাৰীসকলে আজি উন্নয়ন খণ্ডৰ চহৰৰ হাতে হাতে ফ্লেগ হাত লৈ কৰ্মবিৰতিৰ লগতে অৱস্থান ধৰ্মঘটৰ এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে আৰু ইয়াৰ পাছতে কৈছে যে কৰ্মচাৰীসকলে বিশেষকৈ অসম পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগৰ সকলো টিকাভিত্তিক কৰ্মচাৰীৰ বেতন ন্যূনতম 30,000 টকালৈ এককালীন বৃদ্ধি কৰি সমসমৰ সমমৰ্যাদা প্ৰদান আৰু নিয়মীয়া কৰ্মচাৰীৰ দৰে সকলো কৰ্মচাৰী সা-সুবিধা প্ৰদান কৰা আৰু অসম পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগৰ সকলো টিকাভিত্তিক কৰ্মচাৰীৰ বেতন বছৰি ন্যূনতম 10% বৃদ্ধি কৰি এই সময়তে প্ৰদান কৰিবলৈ স্থায়ী ব্যৱস্থা গ্ৰহণ কৰা নিশ্চয়কৈ তেখেতসকলে এটা গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰিছে অসম চৰকাৰে যেনেকৈ নৱনিযুক্ত গুৰুত্ব প্ৰদান কৰিছে বিশেষকৈ আপোনাৰ যিখিনি আপোনাৰ নতুনকৈ নিযুক্তি প্ৰদান কৰিছে বা নিযুক্তি মেলা পাতি দিছে ঠিক তেনেকৈ এই টিকাভিত্তিক কৰ্মচাৰীসকলকো আপোনাৰ গুৰুত্ব প্ৰদান কৰিবৰ কাৰণে গ্ৰাম্য উন্নয়ন টিকাভিত্তিক কৰ্মচাৰীসকলে তেখেতসকলে ইয়াত দাবী উত্থাপন কৰিছে আৰু তেখেতসকলৰ যিখিনি ন্যূনতম দৰমহা সেইখিনি আপোনাৰ 30,000 টকালৈ বৃদ্ধি কৰিব লাগে আৰু তেখেতসকলক বছৰি 10% আপোনাৰ বৃদ্ধি কৰাৰ এটা স্থায়ী ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণেও তেখেতসকলে দাবী উত্থাপন কৰিছে আৰু চৰকাৰী সকলো সা-সুবিধা প্ৰদান কৰিবলৈ কাৰণে কাৰণ তেখেতসকলে যিবিলাক দাবী কৰিছে সেয়া তেখেতসকলৰ ন্যায্য দাবী তেখেতসকলৰ হয়তো আপোনাৰ যিখিনি তেখেতসকলে দৰমহা পাই আছে সেইখিনিৰ পৰা নিশ্চয়কৈ তেখেতসকলৰ অসুবিধা আৰু সেইবাবে তেখেতসকলে সেইখিনি দৰমহা বা সেইখিনি বেতন বৃদ্ধি কৰিবৰ কাৰণে দাবী উত্থাপন কৰি আহিছে আৰু সেই সকলোবিলাক কৰাৰ পাছতো অসম চৰকাৰে গুৰুত্ব প্ৰদান নকৰাটো নিশ্চয়কৈ এটা বিশেষ চিন্তনীয় বিষয় হৈ পৰিছে কাৰণ অসম চৰকাৰে যিধৰণে আপোনাৰ নতুনকৈ নিযুক্তিত গুৰুত্ব প্ৰদান কৰিছে ঠিক তেনেকৈ অসম চৰকাৰৰ বিভিন্ন বিভাগত কৰ্মৰত যিসকল টিকাভিত্তিক বা যিসকল অন্য ধৰণে তেখেতসকলে নিযুক্তি প্ৰদান কৰিছে সেইসকল কৰ্মচাৰীকো তেখেতসকলে গুৰুত্ব প্ৰদান কৰিব লাগে বা তেখেতসকলকো স্থায়ী সমাধানৰ এটা পথ বিচাৰি উলিয়াব লাগে অসম চৰকাৰে কাৰণ সেইসকল আপোনাৰ টিকাভিত্তিক কৰ্মচাৰীয়ে হওক বা অন্য কৰ্মচাৰীয়ে হওক তেখেতসকলেও স্থায়ী সমাধানৰ পথ এটা বিচাৰিয়ে হয়তো সেইখিনি কৰ্মত নিয়োজিত হৈছিলে আৰু সেইবাবে তেখেতসকলৰ যিখিনি এই টিকাভিত্তিক সমস্যাটো অতি সোনকালে অসম চৰকাৰে সমাধান কৰাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিব লাগে বুলি ময়ো ভাবোঁ আৰু অসম চৰকাৰক আমাৰ পৰা অনুৰোধ জনাইছোঁ আপোনালোকে বিভিন্ন বিভাগত যিধৰণে শিক্ষা বিভাগেই হওক আৰু অন্য গ্ৰাম্য উন্নয়ন বিভাগেই হওক বা অন্য বিভাগেই হওক যিমানবিলাক টিকাভিত্তিক কৰ্মচাৰী আছে সেই সকলোবিলাক সমস্যা যদি সমাধান কৰি এই নতুন নিযুক্তি যেনেকৈ আপোনালোকে প্ৰদান কৰিছে ঠিক তেনেকৈ তেখেতসকলকো সমাধান কৰি নতুন নিযুক্তিৰ দৰেই তেখেতসকলক নিযুক্তি প্ৰদান কৰা এটা ব্যৱস্থা কৰিব লাগে তেতিয়া নিশ্চয়কৈ অসম চৰকাৰৰ এটা বিভাগত এই সমস্যাবিলাক সমাধান হ'ব আৰু এটা সময়ত নিশ্চয় সেই সমস্যাখিনি টিকাভিত্তিক সমস্যাখিনি নাইকিয়া হ'ব সেয়া হয়তো আপোনাৰ গ্ৰাম্য উন্নয়ন বিভাগেই হওক শিক্ষা বিভাগেই হওক বা অন্য বিভাগেই হওক যিমানবিলাক সমস্যা আছে সকলোবিলাককে সমাধান কৰা এটা চিন্তা কৰিব লাগে অসম চৰকাৰে
সময়তে প্ৰদান কৰিবলৈ স্থায়ী ব্যৱস্থা গ্ৰহণ কৰা অসম পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগৰ সকলো টিকাভিত্তিক কৰ্মচাৰী দীৰ্ঘদিনীয়া আগবঢ়োৱা সেৱাৰ স্বীকৃতি হিচাপে 30 বছৰ বয়সলৈকে চাকৰি সুৰক্ষা নিশ্চিত কৰা আৰু টিকাভিত্তিক কৰ্মচাৰীৰ বাবে HR পলিচি নীতিৰ প্ৰণয়ন আৰু প্ৰয়োগৰ জৰিয়তে কৰ্মচাৰীসকলক অধিকাৰ সুনিশ্চিত কৰা দাবীৰ অৱস্থান ধৰ্মগত ৰূপায়ণ কৰে। কৰ্মচাৰীসকলে অতি সোনকালে সেই টিকাভিত্তিক কৰ্মচাৰীসকলৰ সমস্যাসমূহ সমাধান কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰীৰ লগতে বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনায়। লগতে উল্লেখ কৰে যে চৰকাৰী উন্নয়নমূলক আঁচনি ৰূপায়ণৰ সেইসকল কৰ্মচাৰীৰ বাবে সম্ভৱ হৈছে। আজি হয়তো 10-12 বছৰে সেই সমস্যাবোৰৰ বাবে বিভাগীয় কৰ্তৃপক্ষৰ লগত মুখ্যমন্ত্ৰীৰ অৱগত কৰি আহিছে যদিও প্ৰত্যেকবাৰেই প্ৰতিশ্ৰুতিৰ বাহিৰে আজি পৰ্যন্ত কাৰ্যকাৰী কৰা নাই। সেইবাৰো সোনকালে সেই সমস্যাসমূহ সমাধানৰ ব্যৱস্থা গ্ৰহণ নকৰিলে সেই প্ৰতিবাদী অনিৰ্দিষ্ট কাললৈ বৃদ্ধি কৰাৰ লগতে জংগী আন্দোলনৰ দৰেই কাৰ্যসূচী হাতত লোৱা হ'ব বুলি জানিবলৈ দিছে। নিশ্চয়কৈ তেখেতসকলে গুৰুত্বপূৰ্ণভাৱে দাবী উত্থাপন কৰিছে। তেখেতসকলৰ সমস্যাবিলাক যদি সমাধান নকৰে তেনেহ'লে তেখেতসকলে হয়তো জংগী আন্দোলনৰ দৰে এটা সিদ্ধান্ত লোৱাৰো এটা পৰিকল্পনা কৰিছে আৰু খুবেই এটা গুৰুত্বপূৰ্ণ বিষয়। আৰু ইয়াতো লিখিছে মধ্য যোৰহাট উন্নয়ন খণ্ড চিপাহী এই খোলা অৱস্থাত ধৰ্মগত পঞ্চায়ত গ্ৰাম্য উন্নয়ন বিভাগৰ টিকাভিত্তিক কৰ্মচাৰীৰ প্ৰতিবাদ। বিভিন্ন জেগাত বিভিন্ন ধৰণে তেখেতসকলে প্ৰতিবাদী কাৰ্যসূচী হাতত ৰূপায়ণ কৰি আহিছে। খুবেই এটা গুৰুত্বপূৰ্ণ খবৰ আৰু প্ৰতিটো দাবী তেখেতসকলৰ নিশ্চয়কৈ ন্যায্য দাবী আৰু তেখেতসকলে যিধৰণে দাবী উত্থাপন কৰিছে সেয়া খুব এটা গুৰুত্বপূৰ্ণ দাবী। আৰু সেইটো আপোনাৰ যোৰহাট উন্নয়ন খণ্ড আপোনাৰ চিপাহী খোলা অৱস্থানত ধৰ্মগত কৰাৰ এটা পঞ্চায়তৰ গ্ৰাম্য উন্নয়ন বিভাগৰ টিকাভিত্তিক কৰ্মচাৰীসকলৰ খবৰ ইয়াৰ পাছত দিছে। নিশ্চয় আপুনি কিছুমান প্ৰত্যক্ষ কৰিছে। আৰু ঠিক তেনেকৈ আপোনাৰ পঞ্চায়তৰ গ্ৰাম্য উন্নয়ন বিভাগৰ টিকাভিত্তিক কৰ্মচাৰীয়ে আপোনাৰ উন্নয়ন পৰিষদৰ কৰ্মবিৰতি আৰু অৱস্থান ধৰ্মগত পালনৰ প্ৰতিবেদন বুলি ইয়াত উল্লেখ কৰিছে। ইয়াত চৰাইদেউতো আকৌ তেখেতসকলৰ প্ৰতিবাদী কাৰ্যসূচী ইয়াত দিছে। খুবেই এটা গুৰুত্বপূৰ্ণ দাবী তেখেতসকলেও দাবী উত্থাপন কৰিছে। ROP মতে তেখেতসকলক ROP মতে তেখেতসকলক দৰমহা প্ৰদান কৰিব লাগিব। সকলো চৰকাৰী কৰ্মচাৰীৰ দৰে তেখেতসকলকো চৰকাৰী সা সুবিধা প্ৰদান কৰিবলৈ তেখেতসকলে দাবী উত্থাপন কৰিছে। আৰু তেখেতসকলৰ ন্যূনতম দৰমহা আপোনাৰ 30,000 টকালৈ বৃদ্ধি কৰি তেখেতসকলৰ বছৰেকীয়া যিখিনি 10% বৃদ্ধি কৰে এটা স্থায়ী ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু প্ৰতি বছৰে সেইখিনি ৰূপায়ণ কৰিব লাগে বুলি তেখেতসকলে দাবী উত্থাপন কৰিছে। খুবেই এটা গুৰুত্বপূৰ্ণ দাবী যিহেতু অসম চৰকাৰৰ বিভিন্ন বিভাগত বিভিন্ন ধৰণৰ সমস্যা হৈ আছে সেয়া নিশ্চয় আপোনালোকে জ্ঞাত। আৰু সেইখিনি অসম চৰকাৰে নিযুক্তি দিয়াই অসম চৰকাৰ হয়তো কাৰোবাক টিকাভিত্তিক হিচাপে দিছে গ্ৰাম্য উন্নয়ন বিভাগত আৰু কাৰোবাক হয়তো শিক্ষা বিভাগত প্ৰাদেশিকৰণৰ নামত টিউটৰ হিচাপে কিছুমান আন কৰ্মচাৰীক খটাই ৰাখিছে। ঠিক তেনেকৈ অন্য বিভাগতো আপোনাৰ স্বাস্থ্য বিভাগতো বিভিন্ন ধৰণৰ সমস্যা ৰাখি তেখেতসকলৰ সমস্যাবিলাক বা টিকাভিত্তিক ফিক্স পে হিচাপে কিছুমান কৰ্মচাৰীক নিযুক্তি প্ৰদান কৰি আহিছে। সেই সকলোবিলাক কথা অসম চৰকাৰে নিশ্চয়কৈ চিন্তা কৰিব লাগে। সেই সকলেও নিশ্চয়কৈ ভাবিছিলে যেতিয়া নিযুক্তি পাইছিলে বা যেতিয়া নিযুক্তিত তেখেতসকলে কাম কৰিব আৰম্ভ কৰিছিলে নিযুক্তি পাই তেতিয়া ভাবিছিলে অসম চৰকাৰে নিশ্চয়কৈ এটা সময়ত স্থায়ী সমাধা ওলাব সেই আমাৰ কৰ্মচাৰীসকলৰ বাবে। আৰু সেয়ে তেখেতসকলে সেই আশা পুহি তেখেতসকলে সেইখিনি হয়তো কৰ্মত নিয়োজিত হৈছিলে। কিন্তু অসম চৰকাৰে নতুন নিযুক্তিত যিধৰণে গুৰুত্ব প্ৰদান কৰিছে কিন্তু সেইসকল কৰ্মচাৰীৰ যিখিনি সমস্যা সেই সমস্যা সমাধানৰ প্ৰতি কিন্তু অসম চৰকাৰে গুৰুত্বটো ইমান দেখিবলৈ পোৱা নাই। আৰু সেইবাবে আমাৰ সেইসকল টিকাভিত্তিক কৰ্মচাৰীয়ে হওক বা আপোনাৰ ফিক্স পে কৰ্মচাৰীয়ে হওক বা আপোনাৰ টিউটৰ ছাৰ বাইদেউসকলে হওক তেখেতসকলে সেইখিনি আন্দোলন কৰি আহিবলগীয়া হৈছে। বিভিন্ন বিভাগৰ বিভিন্ন ধৰণৰ সমস্যা আছে। প্ৰথমতে অসম চৰকাৰে সেইখিনি সমস্যা সমাধান কৰিব লাগে আৰু নতুন নিযুক্তিত যিধৰণে গুৰুত্ব প্ৰদান কৰিছে ঠিক তেনেকৈ সেই কৰ্মচাৰীসকলৰ ওপৰতো গুৰুত্ব প্ৰদান কৰি তেখেতসকলৰ সমস্যাবিলাক সমাধানৰ এটা সঠিক পথ বা সঠিক এটা গঠি লগাব লাগে বুলি অসমৰ মাননীয় মুখ্যমন্ত্ৰীক তেখেতসকলে বাৰম্বাৰকৈ অনুৰোধ জনাই আহিছে। আৰু নিশ্চয়কৈ মাননীয় মুখ্যমন্ত্ৰী আৰু অন্যান্য বিভাগৰ যিসকল মন্ত্ৰী আছে তেখেতসকলকো অনুৰোধ জনাইছোঁ আপোনালোকে আপোনালোকৰ বিভাগৰ সমস্যাবিলাক সমাধান কৰক। যেনেকৈ আপোনালোকে নতুন নিযুক্তিত গুৰুত্ব প্ৰদান কৰিছে ঠিক তেনেকৈ আপোনালোকৰ বিভাগত কৰি থকা সেইসকল কৰ্মচাৰীৰ কথাও চিন্তা কৰি তেখেতসকলৰ ভৱিষ্যতৰ কথা চিন্তা কৰি তেখেতসকলৰ পৰিয়ালৰ কথা চিন্তা কৰি তেখেতসকলৰ ভৱিষ্যত সুৰক্ষিতৰ কথা চিন্তা কৰি তেখেতসকলৰ সমস্যাখিনি যেন সমাধান কৰাৰ এটা চেষ্টা কৰে বা এটা গতি উলিয়াই সেয়া আপোনালোকক আমাৰ ফালৰ পৰাও অনুৰোধ জনাইছোঁ। আৰু প্ৰতিগৰাকী আপোনাৰ টিকাভিত্তিক কৰ্মচাৰী বা অসম চৰকাৰৰ বিভিন্ন বিভাগত কৰি থকা যিসকল টিকাভিত্তিক ফিক্স পে আৰু অন্য ধৰণৰ কৰ্মচাৰী আছে তেখেতসকলে যাতে নেকি এইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব বুলি আশা ৰাখিলোঁ। আৰু আজি ভিডিঅ'টি ইমানতে শেষ কৰিলোঁ। নমস্কাৰ, জয় আই অসম।